হয়, আজি আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমছু আমি বিটিআৰ সমিতিৰ তৰফৰ পৰা অসমৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি পোনপটীয়াকৈ এটা প্ৰশ্ন আমি উত্থাপন কৰিব বিচাৰিছোঁ। কিয়নো আপোনাৰ যি বহুবল্কী মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই যি নাটক লৈ আচলতে সময় নষ্ট কৰাৰ নিচিনা যি কথা আচলতে সংবাদ মাধ্যমত যদিও কোৱা নাই, সাংবাদিক কেইজনমানক নিমন্ত্ৰণ জনোৱাৰ কাৰণে যোৱাৰ পিছত তেখেতক যি আচলতে তেখেতৰ যি ব্যৱহাৰ, এই ব্যৱহাৰক আচলতে আমি ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। তেখেত এজন বহিৰাগত, সেই বহিৰাগত ব্যক্তি এজনে এনেকুৱা ধৰণৰ মন্তব্য দি আচলতে গুৰুজনক অপমান কৰাটোক আমি কোনো কালে সহ্য কৰিব পৰা নাই। আৰু দেখিবলৈ পাইছোঁ আচলতে তেখেতে আৰু এখন সভাত জনসভাত তেখেতে মিয়াক লৈ তুচ্ছ তাচ্ছিল্য মন্তব্য কৰি আছে। আচলতে এইবিলাক বন্ধ কৰিব লাগে, কিয়নো এইখন শংকৰাজনৰ মিলনভূমি বুলি কোৱা হয়, এইখন শংকৰ মাধৱৰ মিলনভূমি বুলি কোৱা হয়। অসমত শান্তি সম্প্ৰীতি বৰ্তাই থকাটো আমি বিচাৰোঁ, কিয়নো এইসকল ব্যক্তিৰ কাৰণে আজি আচলতে অসমখনক অশান্তি কৰাৰ যিটো মানসিকতা, এই মানসিকতা বন্ধ কৰাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। আৰু তেখেতে যি এই বক্তব্য 24 ঘণ্টাৰ ভিতৰত তেখেতৰ এই বক্তব্য উঠাই ল'ব লাগে, নহ'লে কিন্তু তেখেতৰ বিৰুদ্ধে আমি আমি গোচৰ প্ৰতিখন জিলাত আমি গোচৰ ৰুজু কৰিবলৈ তেখেতৰ এগেইনষ্টত আমি বাধ্য হ'ম। আৰু লগতে অনাগত দিনত যাতে এনেকুৱা ধৰণৰ তুচ্ছ তাচ্ছিল্য কোনো জাতি জনগোষ্ঠীক হওক, গুৰুজনাক হওক, কোনো ধৰণৰ যাতে অসমীয়া জাতিৰ স্বাভিমান স্বাভিমানক লৈ পেলাই যাতে কোনো ধৰণৰ তেখেতসকলে আঘাত কৰাৰ যাতে মন্তব্য নিদিয়ে, তাৰ কাৰণে আমি বিটিআৰ সমিতিৰ তৰফৰ পৰা কিন্তু অশোক সিংহাল ডাঙৰীয়াক আমি সকিয়নি প্ৰদান কৰিছোঁ।